মই এতিয়া আছোঁ গুৱাহাটী এয়াৰপৰ্ট টাৰ্মিনেল 2 যিটো নতুনকৈ বনাই উলিয়াইছে গুৱাহাটী এয়াৰপৰ্ট টাৰ্মিনেল 2ত মই আছোঁ। এয়া দেখিছে এইটো হৈছে এয়াৰপৰ্টলৈ সোমাই অহা ৰাস্তা। এইটো ৰাস্তাইদি এয়াৰপৰ্টলৈ আহিব পাৰিব আৰু ওলাই যাব পাৰিব। আৰু মোৰ বেক চাইডে যদি চাই, মোৰ বেক চাইডে এইবিলাক যিবিলাক দেখিছে এইবিলাক হৈছে পাৰ্কিং এৰিয়া হ'ব। আৰু একেবাৰে মোৰ পিছফালে এটা মূৰ্তি আছে। এই মূৰ্তিটো হৈছে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ এটা বক্ষ মূৰ্তি। ইয়াতে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ইয়াতে উন্মোচন কৰিছে। এটা সুন্দৰ ইণ্টাৰনেশ্যনেল লুকৰ সৈতে এই এয়াৰপৰ্টটো বনাই উলিয়াইছে আদানী গ্ৰুপে। কোৱা হৈছে এই এয়াৰপৰ্টটোৰ যিটো আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ যিটো কেৰিং কেপাচিটি আছিলে 34 লাখ আছিলে প্ৰতি বছৰে, আৰু এই কেৰিং কেপাচিটি 34 লাখৰ পৰা বৃদ্ধি হৈ এই নতুন এয়াৰপৰ্ট টাৰ্মিনেল 2 হোৱাৰ পিছত ইয়াৰ কেপাচিটি 1,31 লাখলৈ বৃদ্ধি পাব। অৰ্থাৎ আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন, বাণিজ্য, উদ্যোগ আৰু যিটো আৰ্থিক অৱস্থা এইটো যথেষ্ট উন্নতি সাধিব বুলি ইয়াৰ পৰা আশা কৰিব পাৰি। ইয়াৰ লগতে আমাৰ যিসকল নৱপ্ৰজন্মই ইয়াত ভৰপূৰ মাত্ৰাত আত্মনিয়োগ হ'বলৈ সুবিধা পাব। আপুনি মোৰ পিছফালে এখন ফ্লাইঅভাৰৰ নিচিনা দেখা পাইছে চাগে, তলৰ পৰা ওপৰলৈকে দেখিছে, ক্ৰমশ উঠি আহিছে। এয়া হৈছে আমাৰ যিবিলাক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আমি দিল্লী, মুম্বাই বা বেংগলোৰ এনেকুৱাত গ'লে আমি যেতিয়া দেখা পাওঁ, তাত এৰাইভেলৰ কাৰণে বেলেগ ৰাস্তা থাকে আৰু ডিপাৰ্চাৰৰ কাৰণে বেলেগ ৰাস্তা থাকে। যেতিয়া আমাৰ মানুহ ডিপাৰ্চাৰ হোৱাৰ সময়ত আমাৰ গেষ্টসকল বা আমি এই ওপৰৰ ফ্লাইঅভাৰখনেৰে আমি এয়াৰপৰ্টৰ ফাৰ্ষ্ট ফ্ল'ৰত যাব লাগিব। ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ডিপাৰ্চাৰ দিয়া আছে, আৰু তলত যিটো গ্ৰাউণ্ড ফ্ল'ৰৰ বৰ্তমান ৰাস্তাত মই আছোঁ, ইয়াতে আমাৰ যিসকল এৰাইভেল হ'ব, এৰাইভেলৰ মানুহবিলাক এইফালেৰে ওলাই আহিব। ইতিমধ্যে বহুতখিনি কাম হ'বলৈ বাকী আছে। অতি সুন্দৰ এটা প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি বাঁহ ব্যৱহাৰ কৰি এয়াৰপৰ্টটো অতি সুন্দৰ ৰূপত বনাই তোলা হৈছে। আৰু এটা কথা গেৰেণ্টি দি ক'ব পাৰি, যেতিয়া বহিৰাজ্যৰ বা বহিৰাষ্ট্ৰৰ কোনো পৰ্যটক যেতিয়া গুৱাহাটী এয়াৰপৰ্টত আহি লেণ্ড কৰিব, ইয়াতে কাজিৰঙা কৰ্ণাৰ এটা ৰখা গৈছে। তাত কাজিৰঙাৰ নিচিনা এটা ফিল দিবলৈ চেষ্টা কৰা গৈছে। বিভিন্ন সৌন্দৰ্যবৰ্ধক বস্তুৰে গুৱাহাটী এয়াৰপৰ্টটো সজাই পৰা তোলা গৈছে। এটা কথা দি ক'ব পাৰি যে কোনোবা পৰ্যটক যদি গুৱাহাটী এয়াৰপৰ্টত যদি আহি লেণ্ড কৰে, তেওঁতো বহু সময় গুৱাহাটী এয়াৰপৰ্টৰ ভিতৰতে চাইট চিন কৰি থাকিব, ফটো তুলি থাকিব। ইমান ধুনীয়াকৈ এয়াৰপৰ্টটো সজাই পৰাই তোলা গৈছে। তাৰ বাবে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব, লগতে প্ৰধানমন্ত্ৰী আৰু আদানী গ্ৰুপকো ধন্যবাদ দিব লাগিব। মোৰ পিছফালে এতিয়া ফটো দেখা পাইছে গুৱাহাটী এয়াৰপৰ্টৰ নতুন টাৰ্মিনেলৰ যিটো বাঁহ ব্যৱহাৰ কৰি আমাৰ এয়াৰপৰ্টটো বনাই তোলা হৈছে, তাৰ এটা ধুনীয়া দৃশ্য লাইটত ফুটি উঠিছে। আৰু ইয়াৰ চৌপাশটো দেখিছে কিমান ধুনীয়া। বহুত ডাঙৰ টাৰ্মিনেল এইটো। বাহিৰৰ পৰা দেখাত যদিও সৰু যেন পাইছে, কিন্তু ভিতৰলৈ যেতিয়া উঠি যাব বহুত ডাঙৰ টাৰ্মিনেল হয়। গতিকে এই নতুন এয়াৰপৰ্টটো আমাক উপহাৰ দিয়াৰ বাবে আমি দেশৰ প্ৰধানমন্ত্ৰী, আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আশা কৰিছোঁ যে আৰু এটা নতুন এয়াৰপৰ্ট টাৰ্মিনেল আজি এই জনসভাত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীদেৱে যে আৰু এটা নতুন টাৰ্মিনেল আমাৰ ৰাজ্যবাসীৰ বাবে উপহাৰ দিব 2032 চনৰ ভিতৰত। কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এইটো মত প্ৰকাশ কৰিছে যে 2028 ভিতৰত আৰু এটা নতুন টাৰ্মিনেলৰ আমাৰ ৰাজ্যবাসীক প্ৰয়োজন হ'ব, আৰু আমি এটা নতুন টাৰ্মিনেল পাবলৈ সক্ষম হয়। এয়া মুখ্যমন্ত্ৰী কনভয়। ইমান সুন্দৰ ঠাই এডোখৰলৈ অহাৰ পাছত ফটো আৰু ভিডিঅ' নবনাকৈ জানো ঘূৰি যাব পাৰি? মই ভাবিলোঁ এই সুন্দৰ ঠাইডোখৰত এটা সৰু ভিডিঅ' এটা বনাই লওঁ, কেইটামান ফটো উঠি লওঁ। এইটো হৈছে কাজিৰঙা কৰ্ণাৰ। ইয়াতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক প্ৰতিফলিত কৰিব পৰাকৈ সকলোখিনি ব্যৱস্থা কৰা হৈছে। গছ গছনিৰ পৰা অৰ্কিডৰ পৰা আদি কৰি ইয়াৰ যিটো মনোৰম সৌন্দৰ্য দাঙি ধৰা হৈছে। ইয়াত এশিঙীয়া গড় ইয়াত ৰখা হৈছে। আমি ইয়াতে ধুনীয়াকৈ ঠাইখিনি উপভোগ কৰিলোঁ। ৰং মিলন ছাৰে ধুনীয়াকৈ ফটো উঠিলে। যেতিয়া আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যেতিয়া ভাষণ আৰম্ভ হ'ল, তেতিয়া আমি ডিউটিৰ মাজত আছিলোঁ যদিও থিয় হৈ থাকিলে ভাল নালাগে বাবে আমি সন্মুখৰ আসনত বহি পৰিলোঁ, আৰু অতি ওচৰৰ পৰা মাননীয় প্ৰধানমন্ত্ৰীদেৱৰ আৰু মাননীয় মুখ্যমন্ত্ৰীদেৱৰ ভাষণসমূহ আমি সুন্দৰকৈ শুনিবলৈ চেষ্টা কৰিলোঁ। তেওঁলোকৰ ভাষণৰ মাজত আমি এইটো অনুমান কৰিব পাৰিলোঁ, আৰু ইমান দিন আমি বুজি উঠিছোঁ যে অসমত যি উন্নয়নৰ এটা সুত ববলৈ আৰম্ভ কৰিছে যোৱা 10-15 বছৰৰ পৰা, তাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সুন্দৰ এয়াৰপৰ্টটোৱে অসমৰ যিটো চহকী জাতি, এই চহকী জাতি, অসমৰ যিটো চহকী সংস্কৃতি, এই সংস্কৃতিটোক বিশ্বৰ আগত তুলি ধৰিছে।
আৰু এই প্ৰয়াস কৰাৰ বাবে অসমক আজি বিশ্ব দৰবাৰলৈ এনেকৈ তুলি ধৰাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইমান ধুনীয়া এয়াৰপৰ্ট এটাত ফটো উঠাৰ আমি মোহটো আমি এৰিব নোৱাৰিলোঁ। সেইবাবে আমি বহুত ঠাইত সুন্দৰ সুন্দৰ ঠাইবিলাকত ফটো উঠিলোঁ আৰু বহুতখিনি কাম কৰিবলৈ বাকী আছে। এতিয়া এয়াৰপৰ্টটো অতি সুন্দৰ হৈ উঠিছে আৰু যেতিয়া যাত্ৰীৰ বাবে মুকলি কৰি দিব ই আৰু অধিক সুন্দৰ হৈ উঠিব। দিনটোৰ শেষত আমি একাপ চাহেৰে আজি দিনটো সামৰণি পেলালোঁ।